আপোনালোকে সেউজীয়া ভাল পায় নেকি? যদি সেউজীয়া ভাল পায় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। কল্পনা কৰকচোন, এনেকুৱা এখন ঠাই য'ত চাৰিওফালে সেউজীয়া ঘাঁহনি, চাৰিওফালে সেউজীয়া পাহাৰ, তাৰ মাজত এটা বৃহৎ জলপ্ৰপাত। এই পৰিৱেশটো পাবৰ বাবে, এনেকুৱা ঠাইলৈ যাবৰ বাবে আপোনালোকে বেছি দূৰ যাবলৈ দৰকাৰেই নাই। গুৱাহাটীৰ পৰা মাত্ৰ 3.5 ঘণ্টা 4 ঘণ্টা ৰাস্তা, আৰু এনেকুৱা ৰাস্তাৰ মাজেদি আপোনালোকে যাব যিটো গোটেই ৰাস্তাটোৱেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আপোনালোকক ভিডিঅ'টোত গোটেই মই পথছোৱা, যিখিনি পথ বা যি ৰাস্তাৰ যি চোৱা মই ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ পাৰিলোঁ, সেই গোটেই পথছোৱা আপোনালোকক দেখুৱাম। প্ৰতিটো ঠায়ে, ৰাস্তাৰ কাষৰ প্ৰতিটো ঠায়ে চাবলগীয়া, আৰু আমিও কেইবা জেগাতো ৰৈ ৰৈ গাড়ীৰ পৰা নামি ৰাস্তাবোৰ চাই তাত ফটো উঠাইছিলোঁ। ফটো মাৰি মাৰি ৰাস্তা দি গৈ আছিলোঁ। আৰু আজি আমি যি টুকুৰা ঠাইলৈ যাবলৈ ওলাইছোঁ, সেই ঠাইটুকুৰা মেঘালয়ৰ ফিফি ৱাটাৰফল। শ্বিলঙৰ পৰাও যাব পাৰি, গুৱাহাটীৰ পৰাও যাব পাৰি। গুগল মেপৰ লোকেশ্যনটো আপোনালোকক মই কমেণ্টত দি দিম, ডিটেইলছত দি দিম। আপোনালোকে তাৰ পৰাও আপোনালোকৰ লোকেশ্যনটো উলিয়াব পাৰিব। আপোনালোকে দেখিছেনে চাৰিওফালে সেউজীয়া পাহাৰ, কিন্তু এতিয়াও আমি গন্তব্যস্থান পোৱাগৈ নাই। এতিয়া বহুত দূৰ বাট আছে, কিন্তু তথাপিও এই ৰাস্তাটোৰ সৌন্দৰ্যই আমাক বেছি স্পীড গাড়ী চলাবলৈ দিয়াই নাই। মানে গাড়ীৰ স্পীড আমি অট'মেটিক গাড়ীৰ স্পীড কমাই দিছোঁ, যিহেতু চাৰিওফালৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই প্ৰাকৃতিক সৌন্দৰ্য যাতে আমাৰ চকুৰ পৰা হেৰাই নাযায়, এটা সৌন্দৰ্য, এটা দৃশ্য যাতে আমাৰ চকুৰ পৰা মিছ নহয়, গতিকে সেয়ে আমি গাড়ী লাহে লাহে চলাই আমি জেগাবোৰ উপভোগ কৰি, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি আগবাঢ়িছোঁ। চব কি সুন্দৰ ৰাস্তা, চাৰিওফালে পাহাৰ, সেউজীয়া পাহাৰ, ধুনীয়া আকাশ। এনেকুৱা এটা জাৰ্ণি আপোনালোকে বিচাৰে নাই? এনেকুৱা এটা জাৰ্ণি হয়তো সকলোৱে বিচাৰে। কিমান আমি দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত সোমাই থাকিম, মাজে সময়ে এনেকৈ আমি অলপ সেই ব্যস্ততাবোৰ ভাঙি, অলপ দৈনন্দিন ৰুটিনৰ পৰা আঁতৰি, অলপ নিজৰ সৈতে, সেউজীয়াৰ সৈতে, প্ৰকৃতিৰ সৈতে কটাবলৈ হয়তো সকলোৰে মন যায়। আৰু এই উদ্দেশ্যে আমিও আহিছোঁ শ্বিলঙৰ পৰা মেঘালয়ৰ ফিফি ৱাটাৰফল। এই পথছোৱা, সেউজীয়া সেউজীয়া সেউজীয়া, কি সুন্দৰ। এইখিনিতে আৰু এটা কথা কৈ থওঁ যে আপুনি যদি বা আপোনালোকে যদি এই ঠাইলৈ যাব বিচাৰে, তেনেহ'লে আপোনালোকে ৰাতিপুৱা যিমান পাৰি সোনকালে আপোনালোকে যাত্ৰাটো আৰম্ভ কৰিব। কাৰণ দীঘলীয়া পথ আৰু চাৰিওফালে দেখিছেই কিমান সুন্দৰ দৃশ্য। এই দৃশ্যবোৰ চাবলৈ আপুনি যদি ৰাস্তাত ঠায়ে ঠায়ে ৰ'বলগীয়া হয়, তেনেহ'লে গন্তব্যস্থান পাবলৈ অলপ সময় লাগে। কিন্তু এনেকুৱা ঠাইলৈ হয়তো আমি সদায় যাব নোৱাৰোঁ, সদায় যোৱা নহয়। গতিকে এনেকুৱা দৃশ্যবোৰ চাবলৈ আমি হয়তো মাজে মাজে ৰ'বলৈ বাধ্য হৈ যাওঁ। গতিকে আপোনালোকে হাতত অলপ সময় লৈ আহিব, যিহেতু পথছোৱা দূৰ। আমিও যিমান পাৰি সোনকালে ওলাইছিলোঁ, যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। এয়া চাওক চাৰিওফালৰ পাহাৰবোৰ কি সুন্দৰ। ৰাস্তাত গৈ থাকোঁতে এনেকুৱা অনুভৱ হৈছিল যেন আমি কোনোবা বিদেশতে ভ্ৰমণ কৰিছোঁ। ছুইজাৰলেণ্ড, গ্ৰীণলেণ্ড, ছুইজাৰলেণ্ডৰ সেই গ্ৰীণলেণ্ডৰ ঘাঁহনিবোৰ, বিশাল বিশাল ঘাঁহনিবোৰ, সেই তেনেকুৱা ঘাঁহনিৰ মাজেৰে যেন আমি যাত্ৰা কৰিছোঁ, তেনেকুৱা অনুভৱ হৈছে। এনেকুৱা এটা সুন্দৰ দৃশ্য, এনেকুৱা সুন্দৰ ঠাই আমাৰ একেবাৰে ওচৰতে আছে, কিন্তু আমি হয়তো বহুতে এই ঠাইডোখৰৰ কথা নাজানো, সেইকাৰণে এই ঠাইডোখৰলৈ যোৱাও নহয়। আৰু ইয়াত যাবলৈ খৰচো কম আৰু সময়ো কম। কিন্তু আপোনালোকে এনেকুৱা ঠাইলৈ যাবলৈ হ'লে আপোনালোকে হয়তো গুৱাহাটীত থাকি ল'ব লাগিব, নহ'লে শ্বিলঙত থাকি ল'ব লাগিব। শ্বিলঙৰ পৰা বা গুৱাহাটীৰ পৰা আপোনালোকে গাড়ী ৰিজাৰ্ভ কৰি যাব পাৰে, নহ'লে ব্যক্তিগত বাহনতো আপোনালোকে যাব পাৰে। ব্যক্তিগত বাহন হ'লে বেছি ভাল, কাৰণ শ্বিলঙত ৰিজাৰ্ভ গাড়ীৰ দাম বহুত আৰু গুৱাহাটীতো বহুত দাম।
শ্বিলঙতকৈ গুৱাহাটীৰ পৰা দূৰত্ব যিহেতু বেছি, গতিকে আপোনালোকে শ্বিলঙলৈ আহি শ্বিলং যদি ভাড়া গাড়ীত যাওঁ বুলি ভাবিছে, তেতিয়া শ্বিলঙৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি তালৈ যাব। এয়া চাওক কি সুন্দৰ ঘাঁহনি, বিশাল ঘাঁহনি। আমি ইতিমধ্যে ওচৰ পাইছোঁহে। মাজৰ ভিডিঅ' যাত্ৰাপথৰ গোটেইখিনি ভিডিঅ' ইয়াত আপলোড কৰা নাই, কাৰণ আমি গোটেইখিনি ভিডিঅ' আপলোড কৰিলে ভিডিঅ'টো 4-5 ঘণ্টা হৈ যাব। যিটো ৰাস্তাৰ মানে অকণমান ঠাইৰ পৰাও আপোনালোকে চকু আঁতৰ কৰিব নোৱাৰে। গোটেই পথছোৱাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়া চাওক ইমান বিশাল ঘাঁহনি, যেন আমি কোনোবা বিদেশত ছুইজাৰলেণ্ডতহে ফুৰিছোঁ তেনেকুৱা যেন অনুভৱ হৈছে। অলপ গাড়ীৰ পৰা যিহেতু ভিডিঅ' কৰিছোঁ, অলপ ভিডিঅ'বোৰ কপিছে, তথাপিও যিমান পাৰি ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি গন্তব্য স্থান পাইছোঁহিয়ে। অলপ পিছতে আপোনালোকে এই ৱাটাৰফলটো দেখিব। এয়া হৈছে ফিফি ৱাটাৰফলৰ চাৰিকাষৰ দৃশ্য। চাৰিওফালৰ পাহাৰবোৰ চাওক। সৌ দূৰত আপোনালোকে মন কৰিছেনে, দূৰত এডাল আচৰ নিচিনা, এটা লাইনৰ নিচিনা, বগা লাইনৰ নিচিনা দেখিছে নহয়, পানী পৰি আছে। সেইটোৱে হৈছে ফিফি ৱাটাৰফল। দূৰৰ পৰা কিবা সৰু দেখিছে, কিন্তু যেতিয়া ওচৰলৈ যাব তেতিয়া গম পাব এইটো কিমান বিশাল ৱাটাৰফল এইটো। আৰু এইখিনিতে এটা কথা কৈছোঁ, এই ৱাটাৰফলটোৰ ওচৰলৈ যাবলৈ কিন্তু অলপ ট্ৰেকিং কৰিব লাগিব। আৰু ট্ৰেকিং কৰা পথছোৱা সিমান সুগম নহয়, অলপ দুৰ্গম, অলপ বহুত কঠিন। গতিকে আপোনালোকে যদি কাৰোবাৰ শাৰীৰিক অসুস্থতা বা শাৰীৰিকভাৱে অসুস্থ, তেনেহ'লে এনেকুৱা ঠাইলৈ যাবলৈ পৰামৰ্শ নিদিওঁ। কিন্তু আপোনালোকে ৱাটাৰফললৈ নগৈও যদি বাহিৰৰ ৱাটাৰফলৰ এই ওচৰৰ এই দৃশ্যবোৰ চাবলৈ যায়, তেতিয়াও আপোনালোকৰ মন ভৰি যাব। ইমানেই সুন্দৰ দৃশ্য। আৰু পৰাপক্ষত সৰু ল'ৰা ছোৱালী নানিব, তেওঁলোকে খোজকাঢ়িবলৈ অসুবিধা হ'ব। এই চোৱা ৰাস্তা আমি ট্ৰেকিং কৰি যাব লাগিব, খোজকাঢ়ি যাব লাগিব। Something's up, you're soaking, let us sleep. You're soaking, let us sleep. এইফালে মোৰ পৰিবাৰ লগত ড্ৰাইভাৰজনো আহিছে। ড্ৰাইভাৰজনেও এই জেগাডোখৰলৈ আহি, ড্ৰাইভাৰজন শ্বিলঙৰে হয়, কিন্তু তেওঁ এই ঠাইডোখৰ দেখা নাই। আৰু তেওঁ এই ঠাইডোখৰলৈ আহি তেওঁ বহুত ভাল পাইছে। তেওঁ কৈছে যে এইবাৰ শ্বিলঙত কোনোবা টুৰিষ্ট যদি ভাড়াত যাব বিচাৰে, তেনেহ'লে তেওঁ এই ঠাইডোখৰ তেওঁলোকক ছাজেষ্ট কৰিব বুলি কৈছে। এয়া চাওক কিমান দুৰ্গম ৰাস্তা, ট্ৰেকিং কৰিছে, আৰু ট্ৰেকিং কৰোঁতে হাতত লাঠি লৈ লৈছে। আৰু এই পথছোৱা একেবাৰে ঠেক, দেখিছে নহয়। আৰু কিনাৰত ৰেলিং নাই, গতিকে অকণমান ৰিক্সি হয়। অলপ সাৱধানে আগবাঢ়িব লাগিব। আমি সাৱধানে আগবাঢ়িছোঁ। এয়া চাওক কিন্তু ট্ৰেকিং কৰাৰ পাছত আমি যিটো দৃশ্য পাম, সেই দৃশ্যটো পোৱাৰ পাছত আপোনালোকৰ সেই ট্ৰেকিঙৰ দুখ ভাগৰ সকলো নাইকিয়া হৈ যাব। ইমানেই সুন্দৰ দৃশ্য, ইমান সুন্দৰ পৰিৱেশ। এনেকুৱা ঠাইত খোজ কঢ়াৰো আমেজ আছে। সেইটো আমি ওচৰ পাইছোঁহি। ষ্টেপবোৰ দেখিছে, ষ্টেপবোৰ ঠেক, কিনাৰত ৰেলিঙো নাই, গতিকে খুব সাৱধানে আমি খোজ দিবলগীয়া হৈছে। এয়া আমি সেই ৱাটাৰফলৰ ওচৰত পালোঁহি, ফিফি ৱাটাৰফল। চাওক কিমান ওপৰৰ পৰা কিমান জোৰেৰে পানী তলত পৰিছে। আমাৰ উপৰিও ইয়াত বহুতো টুৰিষ্ট ইয়াত আহিছে। আপোনালোকে ফটোত দেখিছে, সকলোৱে গা ধুইছে। ইমান ধুনীয়া পৰিৱেশ, পানী। আৰু ইয়াত পানীৰ যি ভেপাৰ, যি বাষ্প, সেই বাষ্পই কেমেৰাৰ লেন্স ঢাকি দিয়ে। গতিকে বাৰে বাৰে কেমেৰাৰ লেন্স চফা কৰি পেলাই ফটো ভিডিঅ' ল'বলগীয়া হৈছে। ইমানেই পানী, ইমান জোৰে ওপৰৰ পৰা পানী তাত পৰিছে। What you got to hide? এই ৱাটাৰফলটোৰ চাৰিওফালে
যিখিনি পাহাৰ দেখিছে সেই পাহাৰবোৰ জয়ন্তীয়া পাহাৰৰ মাজত আছে। আৰু আপোনালোকে যদি সময় বেছিকৈ হাতত লৈ যায় তেনেহ'লে ইয়াত ফিফি ফলছ অকল এইটোৱে নহয়, ইয়াত কেইবাটাও আমি যদি ইয়াৰ ওচৰে পাঁজৰে চাওঁ তেনেহ'লে আৰু বহুত ইয়াতকৈও ধুনীয়া ধুনীয়া সৌন্দৰ্যৰে ভৰপূৰ কেইবাটাও ৱাটাৰফল আপোনালোকে দেখিবলৈ পাব। আৰু আমি তাত বেছি সময় নকৰিলোঁ, অলপ সময় তাত এনজয় কৰি উপভোগ কৰি আমি পুনৰ পাহাৰৰ ওপৰলৈ উঠি আহিছোঁ, পাহাৰৰ তলৰ পৰা। আৰু নামি যাওঁতে যিমান কষ্ট হৈছিল কিন্তু উঠি আহোঁতে তাৰ দুগুণ কষ্ট। উঠি আহোঁতে ভৰি নচলা হৈ গৈছিলে, ভৰিৰ বিষ। আৰু ভাল আমি হাতত লাখুটি লৈ গৈছিলোঁ, লাঠি দুডাল। আৰু সেই লাঠি দুডাল আমাৰ ইয়াতে সৰু ল'ৰা কিছুমান থাকে, সিহঁতে লাঠি দুডাল লৈ থাকে। সেইটো ৱাটাৰফলটো চাওক, আমি এই ৱাটাৰফলটো একেবাৰে তলৰ পৰা আহিছোঁ খোজকাঢ়ি। আৰু তাৰ চাৰিওফালৰ এই পাহাৰৰ সৌন্দৰ্য, জয়ন্তীয়া পাহাৰ। এতিয়া মোৰ পৰিবাৰ এই সৌন্দৰ্যৰ আপোন পাহৰা হৈ গৈছে। তেওঁ ভিডিঅ' কৰিছে, চেলফি লৈছে। Baby, it's all for you. No, no, no. We could catch a vibe here on this trip. I'm in your soul, you're on my head. এয়া দেখিছেনে, এই ল'ৰাজনৰ পৰাই এই লাঠিডাল লৈছিলোঁ আৰু মৰমতে তাৰ লগত ফটো একপি উঠালোঁ। কাৰণ বাটৰ লাখুটিৰ যোগান ধৰিছিলে, এই দুৰ্গম বাটছোৱাত এই লাখুটিডালেই সহায় কৰিছিলে। আহিবৰ সময়ত এপাক পলুৱাই আমি ফটো ল'লোঁ, ভিডিঅ' ল'লোঁ। আৰু আবেলিৰ যি দৃশ্য, যেতিয়া অপৰাহ্নৰ যিটো দৃশ্য, যেতিয়া বেলি পৰো পৰো হয়, তাৰ সেই সৌন্দৰ্য তুলনা নাই। সেউজীয়া ইমান কোমল ঘাঁহনি আৰু সেই প্ৰাকৃতিক সৌন্দৰ্যবোৰ, চাৰিওফালৰ সেউজীয়াবোৰ কেমেৰাৰ লেন্সত বন্দী কৰি আমি পুনৰ শ্বিলং অভিমুখী হ'লোঁ। আৰু হয়তো যিমান পাৰি ইয়াৰ পৰা আমি সোনকালেই ওলাবলৈ চেষ্টা কৰিছোঁ, যিহেতু অলপ পথছোৱা দূৰ, প্ৰায় 3 ঘণ্টা 4 ঘণ্টাৰ ৰাস্তা। গতিকে আমি সোনকালেই ইয়াৰ পৰা ওলালোঁ। আৰু আহোঁতে পথছোৱাত আপোনালোকে দেখিছে জলপ্ৰপাতে, মানে চাৰিওফালে জলপ্ৰপাতেই আৱৰি আছে। আমি যদি আৰু অলপ সোঁফালে বা বাওঁফালে বা পূবফালে বা পশ্চিমফালে যোনফালেই নাযাওঁ, আমি অলপ দূৰ গ'লে আকৌ তাতো আমাৰ জলপ্ৰপাত, সুন্দৰ সুন্দৰ জলপ্ৰপাত আছে। কিন্তু আমি যিহেতু অলপ কম সময়ৰ কাৰণে গ'লোঁ, গতিকে ইমানখিনিয়ে আমি উপভোগ কৰিব পাৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক কিছু উপকাৰত আহিব। আৰু আপোনালোকে যদি এই ঠাইলৈ যাম বুলি ভাবিছে, মনতে প্লেনিং কৰিছে, তেনেহ'লে আপোনালোকেও কমেণ্টত জনাবচোন। ধন্যবাদ। পুনৰ আকৌ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু আন যিসকল ব্যক্তি যিসকলে ভ্ৰমণ কৰি ভাল পায় তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা থাকিল। ধন্যবাদ, নমস্কাৰ।